নমস্কাৰ বন্ধু বান্ধৱীসকল, অহিংসাই পৰম ধৰ্ম কথাষাৰ কিন্তু মহাত্মা গান্ধীয়ে এনেই উল্লেখ কৰা নাছিলে। আজি আমি সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ যি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে এই প্ৰশ্নখিনি আলোচনা কৰিম আমাৰ মেট্ৰিক পৰীক্ষাত আহিবৰ বাবে। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহি থাকে, সেইবাবে মই লৈ আহিছোঁ আৰু প্ৰতি বছৰে মই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ দি যাওঁ। প্ৰথমতে তোমালোকে বহুত জনা দৰকাৰ যে লেচনবোৰত কি আছে কি নাই সেইবোৰ ল'ৰা ছোৱালী নপঢ়ে, ডাইৰেক্ট প্ৰশ্ন উত্তৰলৈ গৈ সময় নষ্ট কৰে। আমি দেখা পাওঁ যে মেট্ৰিক পৰীক্ষাৰ সময়ত প্ৰশ্নবোৰ অলপ ভিতৰৰ পৰা কাটে। সেইবাবে মই তোমালোকক অলপ থুলমূলকৈ ক'ব বিচাৰিছোঁ যে প্ৰথম লেচনটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। বংগ বিভাজন আৰু স্বদেশী আন্দোলন কিমান চন হৈছিলে সেইটো চনটো মনত ৰখা দৰকাৰ। লগতে ইয়াতে মূল আলোচ্য বিষয়সমূহ আছে, নিশ্চয় তোমালোকে দেখা পাইছা। ইয়াতে যদি তোমালোকে চোৱা তেনেহ'লে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বুলি এটা খণ্ড পাবা। এই খণ্ডটো তোমালোকে কিন্তু ভালদৰে পঢ়িব লাগিব। লগতে জাতীয় সাহিত্যৰ বিষয়ে চাবা, ঠিক আছে। ইয়াৰে আমি ইম্পৰ্টেণ্ট কি কুৱেশ্যন থাকিব লেচন 1-ৰ সেইখিনি চাওঁ। প্ৰথম কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, ঠিক আছে। 3 নম্বৰ কুৱেশ্যন আহি যাব পাৰে। নেক্সট কুৱেশ্যনটো স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা। নেক্সট কুৱেশ্যনটো যদি তোমালোকে চোৱা তেনেহ'লে 3 নম্বৰ কুৱেশ্যন চোৱা স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। লগতে স্বদেশী আন্দোলনৰ 3টা অৱদানো উল্লেখ কৰা। মই একেলগে কুৱেশ্যনটো দি দিছোঁ যাতে তোমালোকৰ সময়লৈ লছ নহয়, চাই ল'বা। 1ৰ লাষ্ট কুৱেশ্যন বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য 3টা কি বা উদ্দেশ্যসমূহ কি আছিল, সেনেকৈ কুৱেশ্যনটো আহিব পাৰে। আমি নেক্সট চেপ্টাৰলৈ আহিছোঁ, লেচন নম্বৰ 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াতো ঠিক তেনেদৰে মূল আলোচ্য বিষয়সমূহ আছে, সেইবোৰ চাবা তোমালোকে, ঠিক আছে। মেইন আলোচনা কৰিবৰ কাৰণে মেইন কি লাগে তোমালোকক কোৱাচোন। ইয়াতে মই কৈছোঁ যে ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে চাবা, এইটো বহুত ইম্পৰ্টেণ্ট, চাই যাবা, ঠিক আছে। 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰৰ প্ৰধান মানে বৈশিষ্ট্যসমূহ কি আছিল সেইখিনি কিতাপত ভালদৰে আছে, তোমালোকে ইয়াতে স্ক্ৰীণত দেখা পাবা। ভিডিঅ'টো ফাটিছে, স্ক্ৰীণশ্বট মাৰি ল'ব পাৰা, ঠিক আছে। ঠিক তেনেদৰে 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে। ইয়াৰ মূল দফা কি আছিল, ইয়াতে অনুমোদন কৰিছিল, সেই অনুমোদন কৰা কি দফা অনুমোদন কৰিছিল সেই দফাসমূহ লিখিব দিব পাৰে। ত' সেইটো কাৰণে চাবাটো। নেক্সট 1920 আৰু 22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, ইয়াৰ মূল কাৰ্য কি আছিল, ঠিক আছে। ইয়াৰ কাৰ্যসূচী কি আছিল আৰু গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল, এই কুৱেশ্যনকেইটা আমি চাবলৈ নাপাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 4 আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল আৰু এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল, খুব দৰকাৰী কুৱেশ্যনবোৰ। নেক্সট চেপ্টাৰ লেচন নম্বৰ 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ঠিক তেনেদৰে ইয়াতে মই মূল আলোচ্য বিষয় যে দেখা পাইছা তোমালোকে, ইয়াতে 1857 চন কি বিদ্ৰোহ হৈছিল তোমালোকে নিশ্চয় জানা। 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল, সকলোৱে জানা। যে চিপাহী বিদ্ৰোহৰ বিষয়ে চাবা, মনিয়মজনৰ বিষয়ে চাবা, ঠিক আছে। ৰাইচ মিল এইবোৰৰ বিষয়ে চাবা আৰু জনজাতি বিদ্ৰোহৰ বিষয়ে চাবা। প্ৰথমতে আমি চাব খুজিছোঁ 1 নম্বৰ কুৱেশ্যন, ঠিক আছে। 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ বিষয়ে লিখা আহিব পাৰে পৰীক্ষাত তোমালোকৰ খাতিয়ানটো আনি থকা। কৃষক বিদ্ৰোহ কেতিয়া হৈছিল, এই চনটোৰ লগত আৰু ইয়াৰ কিমান মানুহ ব্ৰিটিছে গুলীয়াই হত্যা কৰিছিল সেই বিষয়ে ভালদৰে লিখিব, ঠিক আছে। নেক্সট কুৱেশ্যন ফুলগুৰি হাৱাৰ বিষয়ে হ'ব। নেক্সট তোমালোকে কুৱেশ্যন কি কাৰণত অসমত, ঠিক আছে, 1857 আৰু 58 চনৰ বিদ্ৰোহ এই অৰ্থ হৈছিল। একচুৱেলি 1857 আৰু 58 বুলি নিদিব পাৰে, ইয়াৰ ঠাইত তোমালোকক কিন্তু চিপাহী বিদ্ৰোহ বুলি দিব পাৰে, ঠিক আছে। একচুৱেলি 1857 আৰু 58 চনতে চিপাহী বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যন অসমত 1857 আৰু 58 চনৰ বিদ্ৰোহত বন্দিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিব পাৰে, ঠিক আছে। খুব দৰকাৰী কুৱেশ্যন কিন্তু চাবলৈ হ'ব। নেক্সট কুৱেশ্যন 4ৰ্থ অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ বিষয়ে আহিলে প্ৰথমতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ বিষয়ে ভালকৈ চাবা, ঠিক আছে। এইখিনি বহুত দৰকাৰী। লগতে ইয়াতে দেখা পাইছা সামাজিক আৰু ভাষা সাহিত্য ভিত্তিক গঠনসমূহৰ বিষয়ে চাবা, ঠিক আছে। আৰু মই কুৱেশ্যনবোৰ কৈ যাম, যোনবোৰ কুৱেশ্যন বহুত দৰকাৰী, যেনেকৈ তোমালোকৰ ৰায়ত সভা শংকৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে লিখা আহিব পাৰে, ঠিক আছে। এইটো কুৱেশ্যন বহুত দৰকাৰী। নেক্সট কুৱেশ্যনটো হৈছে যোৰহাট সাৰ্বজনীন সভাৰ বিষয়ে লক্ষ্য উদ্দেশ্য কাৰ্যাৱলীৰ বিষয়ে যি আছে সেই ভালকৈ চাবলৈ লাগিব। পইণ্টত লিখিবা, ইমান কষ্ট কৰাৰ দৰকাৰ নাই, 5টা পইণ্ট ভালদৰে মনত ৰাখিবা। নেক্সট অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু ইয়াৰ যোনটো সাধনী সভাৰ ভূমিকা লগতে কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা ভালদৰে চাবলৈ নাপাব, ঠিক আছে। কুৱেশ্যন 4 নম্বৰ কুৱেশ্যন আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে খাতিয়ান দাঙি ধৰা। এইটো বহুত দৰকাৰী কুৱেশ্যন, চাবলৈ কিন্তু একেবাৰে নাপায়।
লাষ্ট চেপ্টাৰ লেচন নম্বৰ 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে যদি চাবলৈ যাওঁ তেনেহ'লে আমাৰ নিশ্চয় মনত আছে যে ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্যসমূহ প্ৰথমে জনা দৰকাৰ। ভাৰতীয় সংস্কৃতিৰ ঠিক আছে ঐতিহ্য কি আছে, যিসমূহ মানে ভাস্কৰ্য আছে, চিত্ৰকলা আছে, গীত আছে, সাহিত্য আছে, নৃত্য আছে, যোগবিদ্যা আছে, এইবোৰৰ বিষয়ে তোমালোকে চাবলৈ ৰাখিছিলোঁ। ইয়াত দৰকাৰী মই কুৱেশ্যন কেইটামান লৈ লৈছোঁ, যি ইম্পৰ্টেণ্ট কুৱেশ্যন, যেনেকৈ নম্বৰ কুৱেশ্যন, এইটো কুৱেশ্যন বহুত দৰকাৰী যে উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি কৰিছে, এইটো বহুত দৰকাৰী কুৱেশ্যন। নেক্সট কুৱেশ্যনটো অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা বা লিখা বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন অসমৰ যে লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়াব লাগে। বহুত দৰকাৰী কুৱেশ্যনটো। তেনেহ'লে আজিলৈকে